মোৰ হোষ্টেলখনত এইবোৰ কি চলি আছে? কালিও কোনোবাই ফুল দি থৈ গৈছে আৰু আজি ইমান ডাঙৰ বুকে এটা দি থৈ গৈছে। তোমালোকে ইয়ালৈ পঢ়িবলৈ আহিছা নে এইবোৰ কৰিবলৈ? মোৰ হোষ্টেলৰ ছোৱালী কিন্তু আগত এইবোৰ ৰেকৰ্ড নাই দেই। মোৰ হোষ্টেলৰ ছোৱালী মানে মই মোৰ নিজৰ ছোৱালী বুলি ভাবো। গতিকে হোষ্টেলৰ বাহিৰত থকা সময়খিনিতো মই মোৰ ছোৱালীখিনিক এই প্ৰেম প্ৰীতি লিলিমাই কৰাৰ পাৰ্মিশ্যন নিদিওঁ। এতিয়া ভালে ভালে কৈ দিয়া, এইটো কোনে দি পঠাইছে আৰু কাৰ কাৰণে? আমি নাজানো বাইদেউ, এইটো কোনে পঠাইছে, আমাৰ কাৰণে নহয়। বাইদেউ, আমাৰ চাৰিজনীৰ পৰা এজনীৰ কাৰণেও এইটো বুকে অহা নাই। আৰু আপুনি যে অকল আমাকেই প্ৰশ্ন কৰি আছে, এইখন হোষ্টেলততো অকল আমি চাৰিজনী নাথাকো, আৰুতো বহুত কেইজনী ছোৱালী আছে, তেওঁলোকক আপুনি সোধা নাই, অকল আমাৰ চাৰিজনীকে প্ৰশ্ন কৰি আছে যে? অকল তোমালোক চাৰিজনীক সোধাৰ কাৰণ আছে? কাৰণ নহলে মই এনেই তোমালোকক সুধি আছো নেকি? এই বুকেটোৰ লগত সৰুকৈ এখন কাগজো আছিল, তাত লিখাই আছিল ফাৰ্ষ্ট ইয়েৰৰ নতুনকৈ অহা ছোৱালীজনীৰ কাৰণে। ফাৰ্ষ্ট ইয়েৰতো তোমালোক চাৰিজনীহে আছা, বাকী গোটেইকেইজনী ছেকেণ্ড ইয়েৰৰ হয়। গতিকে তোমালোক চাৰিজনী কোনোবা এজনীৰ কাৰণে এইটো আহিছে। আৰু যোনে দিছে সেইটো কম নহয় নহয়, নামটো লিখি দিব লাগিছিল। তেতিয়া এইবোৰ সোধ-পোছ কৰিয়ে নাথাকো মই। যিজনীৰ কাৰণে আহিছে তাইৰ পেৰেণ্টছলৈ ফোন কৰি দিবলৈ চিধা। মাক বাপেকে কিমান আশা কৰি ইয়ালৈ পঢ়িবলৈ পঠাইছে আৰু ছোৱালীয়ে ইয়াত আহি এইবোৰ কৰি আছে। মই চিধা মাক দেউতাককে ক'লো হ'লে। এতিয়াও সময় আছে, ভালে ভালে কৈ দিয়া, নহ'লে মই তোমালোক চাৰিওজনী পেৰেণ্টছলৈ ফোন কৰিম। মই কিমান ষ্ট্ৰিক্ট হয় তোমালোকে এতিয়ালৈকে দেখা নাই নহয়। কি হৈছে ইয়াত বাইদেউ? চাচোন বাৰু নিকু, নতুন ছোৱালীকেইজনী আহিয়ে কি গণ্ডগোলখন লগাইছে হোষ্টেলত। কি হৈছে বাইদেউ? কি কৰিলে ইহঁতে? এয়া চা, ইমান ডাঙৰ বুকে পঠাই দিছে কোনোবাই, এই চাৰিজনী কোনোবা এজনীৰ কাৰণে। এতিয়া কোনজনীৰ কাৰণে পঠাইছে সেইটোহে ওলোৱা নাই, ইয়াত নামটোও লিখা নাই নহয়। তাৰমানে সেইটো কথা। দিয়কচোন বাইদেউ, এই বুকেটো মোক দিয়ক আৰু আপুনি ভিতৰলৈ যাওক। আৰু ইহঁত কেইজনীৰ লগত মই কথা পাতি আছো, আৰু আপুনি চিন্তা নকৰিব, মই উলিয়াইহে এৰিম এইটো কাৰ কাৰণে আহিছে। নতুনকৈ আহিছে যে আপোনাক ক'বলৈ চাগে ভয়ে কৰিছে, মোক ক'ব। ঠিক আছে ল, আৰু ভালকে সুধিবি ইহঁতক, মোৰ হোষ্টেলত এইবোৰ নচলিব নহয়। পঢ়িবলৈ আহিছে, পঢ়িব লাগে, এইবোৰ কি আকৌ? হ'ব বাইদেউ, আপুনি ভিতৰলৈ যাওক। এতিয়া কোৱাচোন মোক, এই বুকেটো কোনজনী বয়ফ্ৰেণ্ডে পঠাইছে? বয়ফ্ৰেণ্ডেই পঠাব লাগিব, ইমান ধুনীয়া বুকে আৰু কোনে পঠাব? আমি নাজানো নিকুবা, সঁচাকৈয়ে নাজানো। জনা হ'লে ৱাৰ্ডেন বাইদেউক কৈ দিলো হ'লে। চোৱা, সময় থাকোঁতেই কৈ দিয়া, নহ'লে এইটো ডাঙৰ ইছ্যু হৈ যাব। আমাৰ ৱাৰ্ডেন মেমৰ খং তোমালোকে দেখা নাই নহয়। কোনোবা এজনীৰ কাৰণে আমি ইয়াত যিমান কেইজনী ছোৱালী আছো চবেই পানিছমেণ্ট পাম। জানিলেহে কম নিকুবা, জানিলে কেতিয়াবাই কৈয়ে দিলো হ'লে। তেনেহ'লে তোমালোকে সঁচাকৈয়ে গম নোপোৱা। কিন্তু এইটোও চিয়'ৰ যে তোমালোক চাৰিজনীৰ পৰা কোনোবা এজনীৰ কাৰণে আহিছে এইটো বুকে। কোনোবাই চাগে ছাৰপ্ৰাইজ দিব বিচাৰিছে, সেইকাৰণে নোকোৱাকৈ পঠাইছে। এতিয়া তোমালোকে নিজৰ নিজৰ বয়ফ্ৰেণ্ডবোৰক সোধা, তেতিয়াহে ওলাব আৰু কথাটো। লোৱাচোন এইটো, মোৰ এফালে যাব লগা আছে। আহি কিন্তু মই আকৌ তোমালোকৰ লগত কথা পাতি আছো। তেতিয়ালৈকে উলিয়াই থবা যে এইটো কাৰ বয়ফ্ৰেণ্ডে পঠাইছে। ৰাধিকা, এইটো তোৰ ৰোহনৰে কাম হ'ব লাগিব। দুয়োটাই এনি টাইম কথা পাতি থাক, আৰু এতিয়া চাগে ফোনটো লাগিয়ে আছে, হেডফোনটো কাণত লগাই থৈছ। নহয় নিৰ্মালী, ৰোহনে পঠিওৱা নাই এইটো। আৰু আমাৰ ভালপোৱা কিবা নতুন নতুন নেকি যে সি মোক ছাৰপ্ৰাইজ দিব? ইমান বছৰ হৈ গ'ল, এতিয়া আৰু আমাৰ মাজত এইবোৰ ছাৰপ্ৰাইজ নচলে। আনকি কিবা অকেজন থাকিলেও, মানে ধৰ তাৰ বাৰ্থডে হওক বা মোৰ বাৰ্থডে, আমি ইটোৱে সিটোক কি লাগিব কৈয়ে দিওঁ। যিটো প্ৰয়োজনীয় বস্তু আমি সেইটোহে দিওঁ। আৰু এইবোৰত পইচা খৰচ কৰিলে ৰোহনে মোৰ পৰা গালিহে খাব, সি পঠিওৱা নাই। তথাপিও আগত তহঁত দুয়োটা একে স্কুলতে আছিলি, সদায় সদায় লগ পাই থাকিছিলি। এতিয়াতো লগ পাব নোৱাৰ তেনেকে। কিজানি তাৰ তোলে মনত পৰিছে বেছিকে, আৰু সেইকাৰণে এনেকুৱা ছাৰপ্ৰাইজ পঠাইছে। নহয় সি নাই পঠিওৱা। ৱাৰ্ডেন বাইদেৱে যেতিয়া মোক মাতিব গৈছিলে, তেতিয়াই বুকেই কথাটো কৈছিলে। তেতিয়া মই ৰোহনৰ লগতে কথা পাতি আছিলো, আৰু বাইদেউ ওলাই অহাৰ পিছতে মই কথাটো সুধিলো নহয় ৰোহনক। সি নাই দিয়া বুলি কৈছে, আৰু দিলে সি এনেকৈ হোষ্টেললৈ কিয় পঠাব, তাকো মোৰ নামটোও লিখি দিয়া নাই। আমিতো কালিও লগ পাইছো, কালিয়ে সি দিব পাৰিলে হ'লে মোক। তাৰমানে ৰোহনে সঁচাকৈ নাই পঠিওৱা। তেনেহ'লে কোনে পঠাইছে বাৰু, আৰু কাৰ কাৰণে? সুস্মিতা, এই বুকেটো তোৰ কাৰণে আহিছে। মোৰ কাৰণে? তই এইবোৰ কি কৈছ ৰাধিকা? মোৰ কাৰণে নহয়, তোৰ কাৰণে হ'ব লাগিব। সৌৰভে পঠাইছে চাগে। সৌৰভ আৰু তোৰ ভালপোৱাহে নতুনকৈ হৈছে। সেইদিনা তহঁতৰ ঘৰত তই তাৰ প্ৰপ'জেলটো একচেপ্ট কৰিলি, সি দেখা নাছিলি জানো, পাগলৰ দৰে হৈ পৰিছিল। কিমান যে ফূৰ্তি পাইছিলে সিয়ে চাগে তোৰ কাৰণে পঠাইছে। সৌৰভে নাই পঠিওৱা পঠিওৱা হ'লে সি মোক ক'লে হ'লে নহয়। আৰু মই তাৰ প্ৰপ'জেলটো একচেপ্ট কৰিছোঁ যদিও আগতীয়াকৈ তাক মই কৈয়ে থৈছোঁ যে এতিয়াই আমাৰ মাজত এইবোৰ নচলিব। মই ইয়ালৈ পঢ়িবলৈ আহিছোঁ, আৰু পঢ়া শুনাত মন দিব লাগিব। তহঁত কেইজনীয়ে দেখোন জানই, মোৰ এইম ইন লাইফ হৈছে ডক্টৰ হোৱা। তাৰ কাৰণে মই বহুত পঢ়িব লাগিব এতিয়াৰ পৰাই। এতিয়া মই এইবোৰৰ মাজত সোমাই পৰিলে নহ'ব নহয়। সৌৰভক মই কথাবোৰ ভালকৈ বুজাই দিছোঁ, আৰু সিও বুজি পাইছে। আৰু সিও মোক কথা দিছে নহয়, বেলেগ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবোৰৰ নিচিনা আমি নাথাকোঁ। আমি এই সম্পৰ্কটোত এতিয়াই বৰ বেছিকৈ সোমাই নপৰোঁ। মই বুজি পাইছোঁ সুস্মিতা, তই ইয়ালৈ পঢ়িবলৈ আহিছ, আৰু সঁচাকৈ তই বহুত কষ্ট কৰি আছ, দিনে ৰাতিয়ে পঢ়া শুনা কৰ। কিন্তু সৌৰভ হৈছে এটা ল'ৰা, আৰু ল'ৰা মানুহৰ মন গম পাৱেই নহয়।
জীৱনত সি প্ৰথম তোকেই ভাল পাইছে, গতিকে কিজানি এক্সাইটেড হৈ সি পঠাই দিছে এইটো তোলে। মই তাক কৈছিলোঁ যে এতিয়াই যদি সি এইবোৰ কিবা কিবি কৰে তেনেহ'লে মই তাৰ লগত কথাই নাপাতো, ব্ৰেকআপ কৰি দিম বুলি। অঁ হয় নেকি? তেনেহ'লে সি নাই পঠিওৱা। নিৰ্মালী, কেনেবাকৈ এইটো তোৰ কাৰণে অহা নাইতো? তইতো কথা লুকুৱাই ৰখাত উস্তাদ হয়, ইমান ডাঙৰ ডাঙৰ কথা আমাৰ পৰা লুকুৱাই ৰাখিছিলি, এতিয়া কিজানি এইটোও লুকুৱাই ৰাখিছ। ৰাধিকা, তইও এইটো কৈছনে বাৰু? আমি দুজনী ক্লাছ নাৰ্চাৰীৰ পৰা একেলগে পঢ়িছোঁ। আজিলৈকে মই কাকো ভাল পাই পোৱা নাই। এইবোৰৰ পৰা মই বহুত দূৰত থাকোঁ, তইতো ভালকৈয়ে জানো। জানো বাৰু, কিন্তু এতিয়া কথাবোৰ অলপ বেলেগ। কলেজ লাইফ আৰম্ভ হৈছে, কিজানি তইও অলপ সলনি হৈছ। হেই, নাই হোৱা মই সলনি। আৰু ইমান বছৰৰ পৰা দেখোন মই ধনী ঘৰৰ ছোৱালী বুলি এক্টিং কৰি থাকোঁতেই গ'ল। এটা মিছা পৰিচয় লৈ জীয়াই আছিলোঁ ইমান বছৰে। আৰু এই মিছা পৰিচয়টোৰ সৈতে কাৰোবাৰ লগত ভাল পোৱাৰ সম্পৰ্কত সোমাবলৈ মই একেবাৰে বিচৰা নাছিলোঁ। সেইকাৰণে মই কোনো ল'ৰাকে আজিলৈকে পাত্তাই দিয়া নাই। তেনেহ'লে কাৰ কাৰণে আহিছে এইটো বুকে? সাগৰিকা, কেনেবাকৈ এইটো তোমাৰ কাৰণে অহা নাইতো? হা? তোমালোক গোটেইকেইজনী মোৰ ফালে কিয় চাই আছা? মোৰ ওপৰত সন্দেহ কৰাটো কোনো প্ৰশ্নই নুঠে। গাঁৱৰ পৰা ওলাই চহৰলৈ প্ৰথমবাৰ আহিছোঁ। ইয়াত মোৰ কোনো চিনাকিয়েই নাই, আৰু কলেজখনো একেবাৰে নতুন। এতিয়ালৈকে মোৰ কোনো ভাল বন্ধু বান্ধৱী হোৱাই নাই তোমালোক কেইজনীৰ বাহিৰে। মোৰ ওপৰত এইবোৰ সন্দেহ নকৰিবা দেই, মোৰ কাৰণে অহা নাই। অহা হ'লে মই কৈয়ে দিলোঁ হ'লে। অৰে, সাগৰিকা ঠিকেই কৈছে, সাগৰিকাৰ কাৰণে অহা হ'লে তাই আমাক কৈয়ে দিলে হ'লে। এয়া লোৱা, আৰু এটা বুকে আহিছে। ৱাৰ্ডেনে গম পালে কিন্তু ধুলাই দিব। ইয়াত আকৌ ফৰ এছ বুলি লিখা আছে। এতিয়া তোমালোকৰ মাজৰ এছ বা কোন যদি? সুস্মিতা, এইটো তোৰ কাৰণে হ'ব লাগিব। এতিয়াতো চিয়'ৰ হৈ গ'ল এছ দি তোৰ নামহে আৰম্ভ হৈছে। কিন্তু মই যে বাৰে বাৰে মনা কৰিছিলোঁ সৌৰভক এইবোৰ কৰিবলৈ। হ'ব দে, খং নকৰিবি আৰু। সিটো বহুত ভাল পায়, মৰমতহে দিছে। কিন্তু তাক মনা কৰি দিবি, গম পাইছই নহয় হোষ্টেলত ডাঙৰ কথা হৈ যাব নহ'লে। মোৰ কিন্তু এতিয়াও বিশ্বাস হোৱা নাই যে সৌৰভে এইবোৰ মোৰ কাৰণে পঠাই আছে। তোৰ বাহিৰে আৰু কোন হ'ব? এতিয়া দেখোন এছ বুলিও লিখি দিছে। অঁ সুস্মিতা, তোৰ কাৰণে হ'ব লাগিব। এটা কাম কৰিবি, কাইলৈতো তাক লগ পাবি এই কলেজত। তেতিয়াই তাক সুধি ল'বি আৰু মনা কৰি দিবি, সি যাতে আৰু এইবোৰ নপঠায় হোষ্টেললৈ। সুস্মিতা, ৰ'বাচোন অকণমান। তহঁতে কথা পাত, মই বাহিৰতে আছোঁ। সুস্মিতা, মোৰ ভালকৈ মনত আছে তুমি মোক কৈছিলা যে আমাৰ ৰিলেশ্যনটো এতিয়াই আমি ইমান ছিৰিয়াছলি ল'ব নালাগে। কিন্তু কি কৰিম কোৱাচোন, মোৰতো মন যায় তোমাৰ লগত অকণমান হ'লেও কথা পাতিবলৈ। সৌৰভ, আজি মোৰো এটা কথা আছে তোমাৰ লগত। কি কথা কোৱাচোন? সৌৰভ, তোমাক মই ইমান বুজোৱাৰ পিছতো তুমি এইবোৰ কিয় কৰিলা? আৰে, মই কি কৰিলোঁ? তুমি মোক এনেকৈ খং কৰিছা যে? খং কৰা নাই, সুধিছোঁহে। কিয় তুমি মোৰ কাৰণে হোষ্টেললৈ বুকে পঠাই দিয়া নাছিলা? তাকো এটা দুটা নহয়, তিনিটা বুকে। গোটেই হোষ্টেলত হুলস্থুল লাগি গৈছে এইটো কাৰণে। ৱাৰ্ডেন বাইদেৱে যে আমাক কিমান গালি পাৰিছে, মোৰ কাৰণে চবেই গালি শুনিব লগা হৈছে। কিন্তু ময়ো গম পোৱা নাছিলোঁ নহয় তুমি পঠাইছা বুলি। তুমিতো মোক কোৱাও নাছিলা। যেতিয়া লাষ্টত দিয়া বুকেটোত এছ বুলি লিখি দিলা তেতিয়াহে গম পাইছোঁ মোৰ কাৰণে বুলি। এইবোৰ কি কৈ আছা? মই তোমাৰ কাৰণে বুকে পঠাইছোঁ হোষ্টেললৈ? হে, নাই পঠিওৱা নহয় মই বহুত ভালকৈ জানো যে তোমালোকৰ হোষ্টেলৰ ৱাৰ্ডেনগৰাকী বহুত ষ্ট্ৰিক্ট হয়। মই তোমাক জানি শুনি ইমান বিপদত পেলাম নেকি? তেনেহ'লে তুমি নাই পঠিওৱা সেইটো বুকে মোৰ কাৰণে। মই জানিছিলোঁৱে, বাৰে বাৰে কৈ আছিলোঁ মই তুমি নাই পঠিওৱা বুলি। কিন্তু ৰাধিকা একদম চিয়'ৰেই আছিল যে তুমি এইটো মোৰ কাৰণে পঠাইছা বুলি। হ'ব দিয়া, ভালেই হ'ল, অন্ততঃ মোৰ কাৰণেতো এইবোৰ বুকে অহা নাই সেইটো চিয়'ৰ হ'লোঁ। বাচিলোঁ দেই, নহ'লে ৱাৰ্ডেন বাইদেৱে মা পাপালৈ ফোন কৰিলে হ'লে। কিন্তু মোৰ কাৰণে অহা নাই যদি আহিছে কাৰ কাৰণে বুকেবোৰ? সাগৰিকা, মই সমীৰণ, তোমাৰ লগত অকণমান কথা পাতিব পাৰিমনে বাৰু? কিয় নোৱাৰিব, পাৰিব। কিন্তু আপুনি মোৰ নামটো কেনেকৈ জানে? কিয়, ফ্ৰেছাৰ্ছৰ দিনাখন তুমি গান গোৱা নাছিলা জানো? তুমি ইমান ধুনীয়া গান গোৱা, তোমাৰ গান শুনি মই মুগ্ধ হৈ গৈছিলোঁ। তেতিয়াই তোমাৰ নামটো গম পালোঁ আৰু ইটো সিটোক সুধি তোমাৰ বিষয়ে অলপ চলপ কথা গম পালোঁ। বেয়া নাপাবা কিন্তু এনেকৈ তোমাৰ বিষয়ে ইনফৰমেশ্যন লোৱাৰ কাৰণে। বেয়া নাপাওঁ বাৰু, কিন্তু মোৰ বিষয়ে কিবা জনাৰ প্ৰয়োজন কি আছে? মই হৈছোঁ এজনী তেনে সাধাৰণ ছোৱালী। গম পাওঁ, তোমাৰ বিষয়ে সকলো কথাই গম পাওঁ। তুমি গাঁৱৰ পৰা প্ৰথম ওলাই আহিছা চহৰলৈ। পঢ়া শুনাত ভাল হয় আৰু নাচ গান কৰিও ভাল পোৱা, আৰু তোমাৰ গানটো মই নিজেই শুনিছোঁৱেই। সঁচাকৈ বহুত ভাল গান গোৱা তুমি। থেংক ইউ। কিন্তু আপুনি মোৰ বিষয়ে দেখিছোঁ বহুত কথাই উলিয়ালে, কিন্তু মোৰ বিষয়ে আপুনি জানিব কিয় বিচাৰিছে মোৰ সেইটোহে বুজি পোৱা নাই। সেইটো কথা মই নিজেও নাজানো সাগৰিকা, কিয় জানো মোৰ এনেকুৱা লাগিলে তোমাক দেখাৰ পিছতেই মোৰ এনেকুৱা ফিল হ'ল যে তোমাৰ বিষয়ে মোৰ জানিবৰ ইচ্ছা হৈছে, তোমাক আৰু চিনি পাবৰ ইচ্ছা হৈছে। সমীৰণ দা, বেয়া নাপাব, এটা কথা কওঁ। আপুনি বহুত ভাল ল'ৰা, সেই কথা জানো। আপুনি ফাৰ্ষ্ট ইয়াৰ ফাইনেলত আমাৰ কলেজৰ ভিতৰতে টপ কৰিছিল। আপুনি যে এনেকৈ নিজে আগবাঢ়ি আহি মোৰ লগত কথা পাতিছে সেয়া মোৰ সৌভাগ্য। কিন্তু মা দেউতাই বহুত কষ্ট কৰি পইচা যোগাৰ কৰি মোক ইয়ালৈ পঢ়িবলৈ পঠাইছে। গতিকে এনেকৈ কোনোবা ল'ৰাৰ লগত কথা পাতি থকাটো মই ভাল নেদেখোঁ।
ভুল নুবুজিবা সাগৰিকা, মই তোমাক কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ। মই তেনেকুৱা ল'ৰা নহয়। আৰু তোমাৰ লগত মই বন্ধুত্ব কৰিবহে বিচাৰিছোঁ। যদিও মই তোমাতকৈ এবছৰ ডাঙৰ হয়, তথাপিও আমি বাৰু বন্ধু হ'ব নোৱাৰিমনে? তোমাৰ দৰে এনেকৈ কষ্ট কৰি জীৱনত আগবাঢ়িব বিচৰা ছোৱালীবোৰ মোৰ বৰ ভাল লাগে। তোমাকো মোৰ সহায় কৰিব মন গৈছে, সেইকাৰণেহে তোমাৰ লগত কথা পাতিবলৈ নিজে আগবাঢ়ি আহিছোঁ। মানে পঢ়া শুনাৰ ক্ষেত্ৰত তোমাক যেতিয়াই যি প্ৰয়োজন হয়, কিবা বুজি নাপালেও মোক ক'বা। মই মনত কিবা বেয়া ভাৱ লৈ তোমাৰ লগত কথা পাতিবলৈ অহা নাই সাগৰিকা, প্লিজ ভুল নুবুজিবা আকৌ। অঁ সেইটো কথা, তেনেহ'লেতো বহুত ভাল কথা। আপোনাৰ নিচিনা টপাৰ এজনে যদি মোক পঢ়া শুনাত সহায় কৰি দিয়ে, মোৰ বহুত ভাল হ'ব। আৰু এটা কথা সাগৰিকা, মই আগতীয়াকৈ চৰি কৈ লৈছোঁ তোমাক। চৰি? কিন্তু কিয়? আজি আমি প্ৰথম কথা পাতিছোঁ, আজি আপুনি এনেকুৱা কি কৰিলে যে মোক চৰি কৈছে? আজি নহয়, যোৱা 2 দিন ধৰি মই এটা কাম কৰি আছিলোঁ। মানে তোমাৰ যে চিন্তাধাৰা কেনেকুৱা মইতো বুজি পোৱা নাছিলোঁ, ভাবিছিলোঁ আন আন ছোৱালীবোৰৰ দৰে। গতিকে তোমালৈ বন্ধুত্বৰ প্ৰস্তাৱ দিবলৈ মই তোমাৰ হোষ্টেললৈ বুকে পঠাইছিলোঁ। কিন্তু অকল বন্ধুত্বৰ প্ৰস্তাৱ দিবলৈহে দেই, ভুল নুবুজিবা আকৌ। তাৰমানে সেই বুকেবোৰ আপুনি পঠাই আছিল? অঁ সাগৰিকা, তোমাৰ কাৰণে পঠাইছিলোঁ। মানে তোমাৰ এজনী বান্ধৱীয়ে মোক কৈছিলে যে তুমি ফুল বহুত ভাল পোৱা, সেইকাৰণে। হয়, মই ফুল বহুত বেছি ভাল পাওঁ, কিন্তু সেই বুলি আপুনি যে মোৰ কাৰণে পঠাই আছে, সেই কথাটো মই অলপো গম পোৱা নাছিলোঁ। আপুনি জানেনে সেইটো কথাৰ কাৰণে হোষ্টেলত কিমান ডাঙৰ গণ্ডগোল হৈ গ'ল? মোৰ কাৰণে গোটেইকেইজনে গালি খাব লগা হ'ল, কিন্তু মইতো গমেই পোৱা নাছিলোঁ যে মোৰ কাৰণে আহিছে। গম পোৱা হ'লে মই তেতিয়াই কৈ দিলোঁ হ'লে। মইতো সপোনতো ভবা নাছিলোঁ যে কোনোবাই মোৰ কাৰণে ইমান ধুনীয়া বুকে পঠাইছে, আৰু কোনেও মোৰ ওপৰত সন্দেহো কৰা নাছিল। মোৰ এতিয়া চবৰ কাৰণে বৰ বেয়া লাগিছে, মোৰ কাৰণে ইমান কথা শুনিব লগা হ'ল চবেই। অঁ হয় নেকি সাগৰিকা, হোষ্টেলত সেইটো কাৰণে বহুত হুলস্থুল হৈ গ'ল নেকি? এনেকুৱা হ'ব বুলি গম পালে মই বুকে কেতিয়াও নপঠালোঁ হ'লে। আই এম চৰি সাগৰিকা, আই এম এক্সট্ৰিমলি চৰি। একো নাই, হ'ব দিয়ক। আপুনি ইমান জনা বুজা ল'ৰা, আপুনি নিশ্চয় কিবা ভাল বুজিয়ে দিছিলে। হ'ব দিয়ক, এতিয়া মই হোষ্টেললৈ যাওঁ। সকলোকে ক'বগৈ লাগিব যে বুকেবোৰ মোৰ কাৰণেহে আহিছিল, আৰু ৱাৰ্ডেন বাইদেউকো মই ক্ষমা খুজিব লাগিব। অহ, মোৰ কাৰণে তুমি ক্ষমাও খুজিব লাগিব এতিয়া? মোৰ বৰ বেয়া লাগিছে অ' সাগৰিকা। একো নাই দিয়ক, আগলৈ কিন্তু এনেকুৱা নকৰিব প্লিজ। নাই নাই, আৰু কেতিয়াও নকৰোঁ। ঠিক আছে দিয়ক, এতিয়া মই হোষ্টেললৈ যাওঁ। আৰে, এইজনী দেখোন সাগৰিকা, আমাৰ হোষ্টেলৰ। সমীৰণ, তই সাগৰিকাক চিনি পাৱ নেকি? কি কথা পাতি আছিলি ইমান দেৰিৰ পৰা? আগতে চিনি পোৱা নাছিলোঁ, এতিয়াহে চিনি পাইছোঁ। কি হৈছে হা? তোকতো আগত কেতিয়াও এনেকৈ ছোৱালীৰ লগত কথা পতা দেখা নাই, তাকো ইমান দেৰি। নাজানো নিকু, কি হৈছে মোৰ, মই নিজে ধৰিব পৰা নাই। গম পাইছোঁ দেই। সেই ৰচোন তাই দেখিছোঁ এইবোৰ একেবাৰে ভাল নাপায়। মানে মই তাইক সঁচাকৈ ভাল পোৱাৰ প্ৰস্তাৱ দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু তাই যেনেকৈহে ক'লে মই সেইবোৰ একো নক'লোঁ আৰু তাইৰ লগত বন্ধুত্ব কৰিবহে বিচাৰিছোঁ। অঁ, ছোৱালীজনী বহুত সহজ সৰল আৰু ভাল হয় বহুত। তোৰ পচন্দ কিন্তু মানিছোঁ দেই সমীৰণ, সঁচাকৈ বহুত ভাল ছোৱালী তাই। কিন্তু বহুত ডাঙৰ ভুল কাম এটা কৰি দিলোঁ নহয় মই তাইৰ কাৰণে তহঁতৰ হোষ্টেললৈ বুকে পঠাই আছিলোঁ। ভাবিছিলোঁ তেনেকৈ তাইক ইমপ্ৰেছ কৰিব পাৰিম। শুনিছিলোঁ তাই বোলে ফুল বহুত ভাল পায়, কিন্তু সেইবোৰ কৰি মই কিবা গণ্ডগোলহে কৰি দিলোঁ নেকি? অঁ, তাৰমানে এইবোৰ তই কৰি আছিলি? আমি আৰু কাক কাক যে সন্দেহ কৰা নাই। হ'ব দে, চলি যায় আৰু এইবোৰ অলপ চলপ। মই বাৰু সাগৰিকাক চৰি ক'লোঁ আৰু বুজাইছোঁ মোৰ ফালৰ পৰা যিমান পাৰোঁ। তয়ো অলপ বুজাবিচোন। হোষ্টেলত যে ইমান হুলস্থুল হৈ যাব মই একেবাৰে ভবা নাছিলোঁ অ'। হ'ব দে, একো নহয়, মই সেইবোৰ চম্ভালি ল'ম বাৰু। আৰু সাগৰিকাকো বুজাম, তই সেইবোৰ চিন্তা কৰিব নালাগে। থেংক ইউ নিকু, থেংক ইউ ছ' মাছ। তই বহুত ডাঙৰ হেল্প কৰিছ মোক। উৰহী গছৰ উৰটো এতিয়াহে ওলাইছে, যাক একেবাৰেই সন্দেহ কৰা নাছিলোঁ, তাৰ কাৰণেহে আচলতে এইবোৰ বুকে আহি আছিল। তাকেই মই ভাবি আছোঁ, মোৰতো ইমান ভাল ভাগ্য নহয় যে কোনোবাই মোলৈ সেনেকুৱা ধুনীয়া ধুনীয়া বুকে পঠাব। আৰু তহঁতে চবেই মোক সন্দেহ কৰি আছিলি, দেখিলি নহয়? মই আগতে এবাৰ কৈছিলোঁ সাগৰিকাৰ কথা। কেনেকৈনো গম পাম এই নিমাতী কন্যাজনীৰ কাৰণে যে কোনোবাই ইমান ফুল পঠাই আছে? মনটো কিয় মাৰি আছ সাগৰিকা? ভাল কথাহে। তোৰ কাৰণে কোনোবাই ইমান ভাবিছে, তাকো সমীৰণ দাই। সমীৰণ দাই ক্লাছ টপাৰ আছিলে, জানা নহয়? বহুত ভাল ল'ৰাজন। তোৰ কিন্তু ভাগ্য মানিব লাগিব দেই, সমীৰণ দাই বাচি বাচি তোকহে পালে। তোমালোকে এইবোৰ কি কৈ আছা? সমীৰণ দাই মোক তেনেকুৱা একো কথা কোৱা নাই নহয়। মোক বন্ধুত্বৰ প্ৰস্তাৱহে দিছে আৰু কৈছে পঢ়া শুনাত বোলে মোক সহায় কৰি দিব। মোৰ সেইকাৰণে বহুত ভাল লাগি আছে, কিন্তু তোমালোকে যি ভাবি আছা তেনেকুৱা একোৱেই নহয়। অঁ, পঢ়া শুনাত হেল্প কৰিবলৈ অকল সি তোকহে বিচাৰি পালে। তইতো পঢ়াত এনেও ভাল, পঢ়াত বেয়া মইহে আছিলোঁ, মোক হেল্প কৰিব পাৰিলা হ'লে। সেইজনী যিহে আকৰি, একো বুজিয়ে নাপায়। তোমালোকে এইবোৰ কথা কৈ নাথাকিবাচোন। সমীৰণ দা তেনেকুৱা নহয়, মোক তেওঁ সেইবোৰ কথা কোৱা নাই নহয়। হ'ব হ'ব সাগৰিকা, এতিয়া খং নকৰিবি আৰু। হ'ব দে, সমীৰণ দাই তোক পঢ়াত হেল্প কৰিব বিচাৰিছে আৰু একো বিচৰা নাই। অঁ, সেইটোৱে। আৰু মোক জোকাই নাথাকিবা কিন্তু এনেই। আৰু চৰি, তোমালোকে মোৰ কাৰণে বহুত কথা শুনিব লগা হ'ল।
এতিয়া ৱাৰ্ডেন বাইদেৱে মোৰ মা দেউতালৈ ফোনেই কৰে নেকি ঠিক নাই নহয়। মা দেউতাক মই কি ক'ম বাৰু। চিন্তা নকৰিবি সাগৰিকা, নিকুবায়ে সেইবোৰ চব ঠিক কৰি দিলে নহয়। ৱাৰ্ডেন বাইদেউক তাই মিছাকৈয়ে ক'লে যে এইবোৰ বুকে ভুল এড্ৰেছতহে আহি আছিল, আচলতে কোনোবাই বেলেগ এড্ৰেছতহে পঠাইছিলে। অঁ হয় নেকি, তেনেহ'লেতো বহুত ভাল কথা। নিকুবাই মোক আজি বচালে দেই। যাওঁ মই নিকুবাক থেংকছ কৈ থৈ আহোঁগৈ। সমীৰণ দা আৰু সাগৰিকা বৰ ধুনীয়া মিলিব দেই। অঁ সঁচাকৈ দুয়োটা বহুত ভাল মিলিব। কিন্তু ঐ তহঁতে কিন্তু তাইক আৰু এইবোৰ কৈ নাথাকিবি, লাজ পাই তাই। আৰু সমীৰণ দায়ো চাগে তাইক এনেকৈ সহায় কৰি কৰি পিছলৈ প্ৰেমৰ প্ৰস্তাৱেই দিবগে। চাবলগীয়া হ'ব কিন্তু যিদিনা সমীৰণ দায়ে তাইক প্ৰেমৰ প্ৰস্তাৱ দিব। উফ ফাইনেলি যেনিবা এইটো চিন্তা মৰিলে। বুকেবোৰ যে সমীৰণ দায়ে পঠাই আছিল কথাটো ওলালেগে। সঁচাকৈ দেই, নহ'লে বহুত চিন্তা হৈ আছিলে।